অসমৰ ৰাইজ জংঘলত ফুৰিব গ'লে কিমান বঢ়িয়া বঢ়িয়া বস্তু দেখা পোৱা যায়। এইটো হ'ল আমাৰ অসমৰ জংঘলত ইমান ধুনীয়া এটা বস্তু দেখা পাইছোঁ। মোৰ লাইফত মই ফাৰ্ষ্ট টাইম দেখা পালোঁ। মই মানে ইমান ধুনীয়া পখিলা হয় মানে মই দেখুৱা নাই এতিয়া বস্তুখন, মই দেখামহে। আপোনালোকে এতিয়া তাত চাই আছে য'ত তাত দেখা নাপায়। মই মানে মোবাইলটো তাৰ ওচৰলৈ নিয়া নাই। আৰু যিহেতু আমাৰ অসমৰ এইটোৱেই মূল হয়, এইটোৱেই খুবি হয়, আপোনালোকে জানে। চাওকচোন কিমান ধুনীয়া পখিলা, এইটো চাওকচোন ইমান ধুনীয়া নে, চাওকচোন ইমান ধুনীয়া পখিলাটো চাওকচোন। এইটো মানে বহুত মানে মোৰ মনটো একদম মানে চুই দিলে আৰু মনটো একদম মানে কি কওঁ আৰু চাওক না। মইতো এনেকৈ লাগি আছে ইয়াক মই পালিম নেকি, লৈ যাম নেকি, কিন্তু মই নোৱাৰোঁ তাক পালিব আৰু লৈ যাব, তেওঁ কষ্ট পাব। সেইকাৰণে চালোঁ আৰু জাষ্ট চাই পেলাই বহুত ভাল লাগিলে। সেইকাৰণে ভাবিছোঁ নাই এটা ভিডিঅ' কৰি দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই মোক কমেণ্টছত জনাব আৰু লাইক শ্বেয়াৰ